ताल में हर खुशी, ताल में हर नमी, ताल से जिंदगी, ताल से बंदगी, तो झूम ले नाच ले, ताल से ताल, रिदम ताल से ताल, रिदम ताल से ताल, रिदम ताल से ताल. Hello and welcome to Rhythm Tal Se Tal Junior presented by Doordarshan Kendra Dibrugarh. दोस्तों, आपको ये बता देते हैं कि हम आ पहुंचे हैं हमारे सेमीफाइनल राउंड्स में. तो यहाँ से जाहिर है कंपटीशन बहुत ही स्टिफ होगा. Here all the selected contestants will present their talents and their performances in a magnanimous manner. So what are we waiting for? Let's get started. तो दोस्तों, चलिए चलते हैं, बुला लेते हैं हमारी अगली कंटेस्टेंट को, दुलियाजान से आई हुई रश्मि रेखा फुकन. তোমার বেলিতে কপাল খোয়াই, সে আসল
সঁচাকৈ তোমাক ডান্স পাৰফৰ্মেঞ্চ চাই আজি তোমাক লৈ বহুত গৰ্ববোধ কৰিছোঁ জানানে ইমান ভাল লাগিছে আই পাৰ্চনেলি লাভ ইয়ৰ পাৰফৰ্মেঞ্চ ইউ টাচ মাই হাৰ্ট তোমাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে You actually made me emotional because I'm an emotional Assamese. And I'm very proud to be an Assamese. चलिए चलते हैं जजेस के पास पूछ लेते हैं उनको कैसा लगा सबसे पहले खूबसूरत सी मैडम को पूछते हैं शिल्पी जी का मैडम ৰশ্মি মোৰ বহুত বহুত ভাল লাগিলে অসমীয়া সংস্কৃতি তুমি ইমান ধুনীয়াকৈ উপস্থাপন কৰিছা খুব ভাল লাগিলে দেখি তোমাৰ ষ্টেপছবিলাক বিৰাট ধুনীয়া হৈছে ক্লিন হৈছে হা ভাল হৈছে তোমাৰ কি গামোচাখন খুব ফেভৰেট নেকি থাকেই মানে তাই প্ৰত্যেকটো পাৰফৰ্মেঞ্চত ন অভি থাকে আৰু জাপিটোৰ ইউজ অকণমান কম হ'ল অকণমান হোৱাহেঁতেন মাজতে আৰু বেছি ভাল লাগিলেহেঁতেন কোনো কথা নাই ষ্টাৰ্টিং ভাল এণ্ডিং ভাল চবতকৈ মোৰ ভাল লাগিলে লাষ্টত তুমি ষ্টেজেৰে বাহিৰে এনেকৈ ঘূৰি আহি যিটো ৰিহাখনে বুকুত মেৰাই লাইনটো কৰিলা মোৰ খুব ভাল লাগিলে ইমান ধুনীয়া স্মুথ হৈছে মোৰ ফালৰ পৰা 16 Wow, 16. The creativity that you talk about, মানে নতুন কিবা পাৰফৰ্মেঞ্চ আনিব পাৰে নে নাই সেইটো মোৰ এনেকুৱা লাগিছে যে কিবা নতুন আনিছে ন আনিব পাৰিছে চাগে জাজেছ কেন টেল ইউ বেটাৰ শান্তমণি ছাৰ সেইকাৰণে কোৱা হয় আমাৰ মনৰ মাজত দোলা দি থকা ৰস ভাৱ আৰু হৃদয়ৰ বাণীক অংগ প্ৰত্যংগ আৰু উপাংগৰ মাধ্যমেদি সংগীতৰ লগত তাল মান লয় ঠিক ৰাখি প্ৰকাশ কৰাকেই সাধাৰণতে নৃত্য বুলি কোৱা হয় যাক ইংৰাজীত কোৱা হয় ডান্স গতিকে তোমাৰ আজি এই গানটোৱে তোমাৰ নৃত্যটো পূৰা সম্পূৰ্ণভাৱে ফুটাই তুলিছে আৰু তুমি যিহেতু অসমীয়া ভাৱ এটা লৈ মঞ্চখনলৈ আহিছা সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি অসমীয়া হিচাপে গৌৰৱান্বিত আৰু তোমাৰ গানটোৱে আমাক গৌৰৱান্বিত কৰিছে আৰু বিশেষকৈ ভূতালৰ ইউজ কৰিছা সেইখিনি পৰ্চন ধুনীয়া হৈছে চাকি গছি ইমান চাকি নানিলেও হ'লহেঁতেন এগছি চাকি জ্বলালেও আমি তাতে সন্তুষ্ট হ'লোহেঁতেন আৰু ফুলখিনি বাৰু নকওঁ এইখিনি অভাৰঅল পৰ্চন গুৰুক সেৱা কৰাৰ পৰা গোটেইখিনি তোমাৰ ধুনীয়া হৈছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই তোমালৈ আগবঢ়াইছোঁ 1 and 7 17 Wow, that's 33. Not bad. Aviksi sir, आपको कैसा लगा? ৰশ্মি ৰেখা খুব ধুনীয়া লাগিলে স্পেচিয়েলি মোৰ যিখিনি তুমি হেৰি কৈছা কাৰ্বি বিহু কিবা এইবিলাক যে মিক্স কৰিছা সেইখিনি খুব ধুনীয়া হৈছে তোমাৰ বডিত বহুত ধুনীয়া শ্বুট কৰিছে সেইটো বস্তু ঠিক আছে অল অভাৰ ষ্টেজ কভাৰিং বহুত ভাল হৈছে তোমাৰ আশা কৰোঁ তুমি আৰু ভৱিষ্যতে আৰু ভাল কৰিবা চ' মোৰ ফালৰ পৰা 16. पहले 33 था अब 16. That's 49. Wow, good going. रश्मि रेखा, fantastic. बहुत अच्छा लगा. आपको कैसा लगा? बहुत अच्छा बहुत अच्छा. हमें भी बहुत अच्छा लगा. तो इसी के साथ बुला लेते हैं हमारी अगली कंटेस्टेंट को सुनैना कौर भुल्लर दुलियाजान से. छाया उसकी भुजाएं बदलें कथाएं भागीरथी तेरी तरफ शिव जी चले देख जरा ये विचित्र माया धरेंद्र नंदिनी विलास बंधु बंधुरस पुरद्रुगंत संतति प्रमोदमान चित्तिगंबर मनो विनोद में तु वस्तुनी जटाभु
दिशाओं में तेज सब छाया उसकी भुजाए बदले कथाए भागीरथी तेरी तरफ शिव जी चले देख सराये विचित्र माया। चलिए जजेस के पास चले जाते हैं और पूछते हैं उनसे कैसा लगा। सबसे पहले किसको पूछे? मैम मैम ओके शिल्पी शिखा मैम लेट्स नो। সুনেনা তোমাক এতিয়া মই সুনেনা বুলি মাতো নে সুনেন বুলি মাতো? सुनेन ঠিক আছে সুনেনা বুলিয়ে মাতিছো। কি ভস্ম কৰিবলৈ আহিছিলা আমাক? ফাইনেলি বাচি গলো। অ'কে ভাল লাগিলে তোমাৰ পাৰফৰ্মেঞ্চটো। থেংক ইউ। কিছুমান ষ্টেপছত কনফিডেণ্ট লেভেলটো অকণমান কমি আছে। অ'কে সেইবিলাক আৰু অলপ ষ্ট্ৰং কৰিব লাগিব। আৰু যিটো তাণ্ডৱ হ'ল কাৰণ এইটো তুমি সতীক লৈ শিৱদেৱে ভোলানাথে যিটো তাণ্ডৱ কৰিছিলে সেই তাণ্ডৱটো ইয়াতকৈ আৰু অকণমান লাউড হোৱাহেঁতেন আৰু বেছি ভাল লাগিলহেঁতেন। অ'কে ভাল আছে এতিয়াও ঠিক আছে বাট আৰু প্ৰেক্টিচ লাগিব এইটো কাৰণে কৈছোঁ তোমালোকৰ ফিউচাৰৰ কাৰণে চিন্তা কৰি কাৰণ তোমালোকে এটা ব্ৰাইট ফিউচাৰলৈ গতি কৰি আছা যিহেতু গতিকে আৰু এইটো ছেমি ফাইনেল ৰাউণ্ড হয় নাই ইয়াতকৈ আৰু কম্পিটিশ্যনবিলাক টাফ হৈ গৈ আছে আৰু বেছি যদি ভাল হয় তেতিয়া আমাৰ কাৰণেও ভাল হয়। আমাক কনফিউজ কৰাই দিব লাগে একচুৱেলি যে কি কৰোঁ তাৰমানে এইটোক ৰাখোঁ নে সেইটোক ৰাখোঁ নে কি চব পাৰ্টিচিপেণ্ট ভাল হৈ আহিছে যিহেতু ন ডেভলিনা হয়নে? গতিকে মোৰ ভালেই লাগিলে আৰু অলপ এনাৰ্জি থাকিলে আৰু বেছি ভাল লাগিলহেঁতেন। এতিয়াও ঠিকে আছে আৰু মই তোমাক অল দ্য বেষ্ট দিলোঁ আগলৈকে মোৰ ফালৰ পৰা 14 14 out of 20 not bad Sunaina. Let's move on to Shantamani sir. প্ৰথম সকলো ভাল লাগিছে। থেংক ইউ। ভুলটো ধৰিছিলোঁ সেইটোতেই তুমি যিটো কাণত পিন্ধি আহিছা সেইটো ভুল ধৰিছোঁ। সেইটো ৰুদ্ৰাক্ষ হ'ব লাগিছিল বা হ'ব নালাগিছিল। নৃত্যৰ দুটা ভাগ কি কি জানানে? কি? কোৱা আকৌ তুমি এতিয়া কি নাচিছিলা? তুমি কি নাচিছা? শিৱ কি এইটো? তাণ্ডৱ। তাণ্ডৱ আৰু নৃত্যৰ দুটা ভাগত এটা তাণ্ডৱ শিৱই সৃষ্টি কৰিছিল আৰু এটা পাৰ্বতীয়ে সৃষ্টি কৰিছিল কি? লাস্য। তাণ্ডৱটো অদ্ভুত মানে বিৰাট কঠিন হয় আৰু লাস্যটো সুকুমল বুজিছানে? সুকুমল নৃত্য বুলি কোৱা হয়। সেইদৰে লাস্যটো সুকুমাৰ নৃত্য বুলিও কোৱা হয়। তাণ্ডৱটো এটা উদ্ধত নৃত্য লাউডলি নাচে বুজিছানে? ৰাফলি নাচে টাফ 7টা ভাগ আছে তাণ্ডৱৰ। তোমাৰ এক্সপ্ৰেশ্যন খুব ধুনীয়া পালোঁ গানটোৰ ভিতৰত। তুমি গানটোৱে লিৰিক্সে যি কৈছে তেনেকৈ তুমি এক্সপ্ৰেশ্যন দিছা। খালি তুমি যেতিয়া আপ লেভেলত তুমি মুভ কৰিছা সেইটো এনাৰ্জি বহুত কম পালোঁ বুজিছানে? যেতিয়া ৰাউণ্ড কৰি মুভ কৰিছা সেইটো খালি তুমি নাজানো তুমি এনাৰ্জিটো আৰু অকণমান দিব পাৰিলাহেঁতেন যিহেতু তুমি প্ৰথম ষ্টাৰ্টিঙত তোমাৰ ফুট ষ্টেপটোৱে আমাৰ নোম শিয়ৰি গৈছিলে প্ৰথম ফুট ষ্টেপটোত। তাৰপিছত তুমি ভস্ম উৰাইছা হেৰিক লৈছা তুমি সতীক লৈছা ত্ৰিশূল পাতৰ ইউজটো আৰু ষ্টাইলিছ কৰিব পাৰিলাহেঁতেন আৰু এইখিনি চব ধুনীয়া। অভাৰঅল আনকমন থিম এটা তুমি বাছি আনিছা। গতিকে মোৰ ফালৰ পৰা তোমাক 1-5 15 not 15. bad 15 and 14 that's 29. All right let's move on to Aviksi sir and know his opinion. সুনেনা য়েছ ছাৰ। খুব ভাল লাগিছে ডান্সটো। থেংক ইউ। বাট একচুৱেলি তাণ্ডৱ ক'লে একদম এগ্ৰেছিভ হ'ব লাগে ফুল অন একদম। আৰু ছেকেণ্ড থিং তুমি যদি পূৰা এক্টটোত যদি সোমাই গ'লাহেঁতেন তুমি ইয়াতে আহিবি তুমি যে এনেই মাইমত চিঞৰিছা সেই চিঞৰটো তোমাৰ নিজে আহি গ'লহেঁতেন যদি তুমি একদম অৰিজিনেল যদি নাছিলাহেঁতেন। মই যদি নাছিলোহেঁতেন মোৰ নিজে চিঞৰ ওলাই গ'লহেঁতেন এইটো 100% চিঞৰ। পূৰা একদম নিজকে দিব চেষ্টা কৰিবা একদম যিটো কেৰেক্টাৰ কৈছে কেৰেক্টাৰটো সোমাব ট্ৰাই কৰিবা ঠিক আছে? এটা আৰু বেছি ভাল হ'ব হ'ব। চ' মোৰ ফালৰ পৰা 14 that's 29 and 14 that's 43. How are you feeling? ইমানো ভাল নহয় মানে। ইমানো ভাল নহয় মানে নাই তাই আৰু অলপ বেছি এক্সপেক্টেশ্যন বেছি ঠিকে আছে। মেম ছাৰেতো তোমাক বেলেগ একো ভুল কোৱা নাই। এজ এ গাৰ্ল হিচাপে তুমি বহুত ধুনীয়া কৰিছা বহুত এইটো চিৰিয়াছলি ধুনীয়া কৰিছা। যিটো এনাৰ্জি লাগে তুমি এজনী ছোৱালী হৈ এনেকুৱা এটা এক্ট কৰিছা ন সেইটোৱে ডাঙৰ কথা। তাই অকণমান কান্দিছে চকু পানী ওলাই গৈছে একো নাই বহুত ধুনীয়া পাৰফৰ্মেঞ্চ। That's okay. अरे শিৱ এনেকৈ নেকানে ন পাব। आप लोगों ने सांप को नोटिस किया कि नहीं किया? सांप को नोटिस किया ना? তাই মাৰ্কছ অলপ বেছি আশা কৰি আহিছিলে হয় নাই? একো নাই
এনেকুৱা হয়ে আৰু হৈয়ে থাকিব ইমান কম বয়স ইমান সৰুতে ইমান এখন ভাল প্লেটফৰ্ম পাইছে Exactly, अभी तो शुरुआत है। এইটোতো আৰম্ভণি হয় पहला ন? कदम दिया है आपने সেইটোৱে पहली कदम में लड़खड़ा गए क्या नहीं ना একো নাই আৰু এনেকে যদি চকু পানী ওলাই যায় ইয়াতে ৰৈ যাব আৰু বুজিলা একো নাই ভাল হৈ গৈ থাকিব কাৰণ এইটো Yes. একদম কম বয়স ডাঙৰ হা। প্লেটফৰ্ম পাইছে तो इसी के साथ बुला लेते हैं हमारी अगली कंटेस्टेंट को एंड शी इज नन अदर देन अब्रीता लीजा पाठक फ्रॉम डिब्रूगढ़ আলি থাকি পর খালিকি অগা দেওয়া কর খালিকি তই জানো জানো মোর ব্যথা মনৰ হাসতিয়া কথা কিহতে রাখিছো থাকি ও আলি থাকি পর খালিকি অগা দেওয়া কর খালিকি তই জানো জানো মোর ব্যথা মনৰ হাসতিয়া কথা কিহতে ৰাখিছো থাকি বালাগিলে সালুরিলে ধাননীলা হতে হালে জানে বালাগিলে সালুরিলে ধাননীলা হতে হালে জানে রূপালী রূপহী কহুয়া ফুলনি রোদতিরে বিরাই জলে কোনে জ্বলাবহি মোর হিয়ারে ফুলরে সাকি ও আলি থাকি পর খালিকি অগা দেওয়া কর খালিকি তই জানো জানো মোর ব্যথা মনৰ হাসতিয়া কথা কিহতে ৰাখিছো থাকি বালাগিলে সালুরিলে জুরিতি রঙতে নাচে বাগে বালাগিলে সালুরিলে জুরিতি রঙতে নাচে বাগে আজলি আজলি কাজলি পানিয়ে আজলি হিয়াই কি মাগে মনে বিচাৰিছে যা তেও জানো বাসি নাকি ও আলি থাকি পর খালিকি অগা দেওয়া কর খালিকি তই জানো জানো মোর ব্যথা মনৰ হাসতিয়া কথা কিহতে ৰাখিছো ঢাকি ও লা 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 ও লা 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 নমিতা ভট্টাচাৰ্যী বাইদেউৰ এটা যুগমীয়া গীত খুব ধুনীয়া এটা গীত
খুব ভাল লাগিলে সেইটো গীতত তুমি ইমান ধুনীয়াকৈ নাচিলা আৰু তোমাক আচলতে এই ড্ৰেছটোৱে আমাৰ অসমীয়া ছোৱালীবিলাকক খুব ধুনীয়া লাগে ন এই কষ্টিউমটো ইমান মৰম লাগে মানে গানটোৰ লগত গোটেই খাপ খাই পৰাৰ নিচিনা লাগিছে বেছি কথা নাবাদো আমি পুনে বিচাৰকৰ ওচৰলৈ যাওঁ बड़ी खुश होकर डांस कर रही थी सिल्वी आज, सिका? है ना অবৃতা খুব ভাল লাগিলে ডান্সটো थैंक यू তোমাক খুব ধুনীয়া দেখিছে কাষ্টিমটোৱে একচুৱেলি তাই ধুনীয়া সেইকাৰণে কাষ্টিমটোৱে তাইক ভাল দেখিছে কষ্টিউমটোৱে মুক্তি পোৱাৰ নিচিনা হৈছে আচলতে কষ্টিউমটো তাইৰ গাত পৰি বেছি ধুনীয়া লাগিছে যি নহওক ফাৰ্ষ্ট 3টা বিট মই তোমাৰ তাত একদম হেৰাই গ'ল বিটকেইটা ধৰিব নোৱাৰিলা পটককৈ হয়তো কনফিউজ আছিলা নেকি তুমি মই ধৰিব নোৱাৰিলোঁ বিটকেইটা একদম নধৰিলা কেলৈ গম নাপালোঁ কিয় পটককৈ গানটো বাজি গ'ল আৰু নেক্সট ষ্টেপটোৰ কাৰণে ৱেইট কৰি থকা যেন লাগিছে মাজে মাজে এইটো ষ্টেপ আহিব আহিব এইটো এৰি দিওঁ সেইটো আহিব মই সেইটো ধৰোঁ এনেকুৱা লাগিছে ঠিক আছে প্ৰেক্টিচ ভালকৈ কৰিব লাগিব কিন্তু মই লাষ্ট টাইমে কৈছিলোঁ তোমাক আৰু এক্সপ্ৰেশ্যন ভাল হৈছে স্মুথ হৈছে ঠিক আছে বাকী ক'বলগীয়াখিনি ছাৰহঁতে ক'ব ঠিক আছে মোৰ ফালৰ পৰা 13 marks 13 out of 20 ओके शांतुमणि सर से पूछते हैं कैसा लगा उनको অদ্ৰিতা হেল্ল' ক'ত ঘৰ তোমাৰ ডিব্ৰুগড় ডিব্ৰুগড় অ'কে ধুনীয়া মই খুব ভাল পোৱা গান এটা তুমি বাছনি কৰি আনিছা সেইটো ভাল লাগিছে দ্বিতীয়তে যিহেতু আমি নিজেই অসমীয়া আৰু সেই অসমীয়া সাজত তোমাক দেখি ভাল লাগিছে আৰু খুব ধুনীয়াকৈ আতুম টুকাৰিকৈ পিন্ধি আহিছা মই গানটোৰ লগত চঞ্চলামিটো লাগিছিল তোমাক চঞ্চলামিটো খুব অভাৱ পালোঁ সেই চঞ্চলামিটো আনিব লাগিব আলি ঢাকি পৰ চট ফটাই থাকিব লাগিছিল গোটেই ষ্টেজটোত তুমি ষ্টেজ কভাৰিং এজন নৃত্যশিল্পীৰ খুব গুৰুত্বপূৰ্ণ এটা দিশ বুজিছেনে প্ৰকাশভংগী যেনেকৈ সবাতোকৈ গুৰুত্বপূৰ্ণ দিশ ষ্টেজ কভাৰিংটো একক নৃত্যশিল্পীৰ কাৰণে এটা খুব ধুনীয়া দিশ আৰু সেই চঞ্চলামিটো গানটোৰ লগত লাগিছিল আলি ঢাকি পৰ শালিকি যেনেকৈ তুমি চৰাইৰ বস্তুখিনি বহুত বেলেগ ধৰণে আমি দেখুৱাব পাৰোঁ তাৰপিছত অকণমান মাজে মাজে মই গতিটো স্পীডটো লাগিছিল তোমাৰ গানটো অকণমান শ্ল' পালোঁ কিন্তু তোমাক অভাৰঅল মৰম লাগিছে কিয়নো তুমি অসমীয়া গান এটা খুব ধুনীয়াকৈ সজাই আনিছা তুমিয়ে সজাইছা বা তোমাৰ গুৰুৱে সজাইছে তোমাক ভাল লাগিছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মই 10 দিছোঁ তোমাক 10 10 marks দিছে তোমাক ছাৰে 10 and 13 that's 23 let's move on to Aviksi sir and let's know his opinion লিজা চবেই অবৃতা মাতিছে মই লিজা বুলি মাতিছোঁ মাজৰ নামটো আচ্ছা খুব ধুনীয়া হৈছে তোমাকো আজি খুব ধুনীয়া লাগিছে আৰু মই প্ৰত্যেকবাৰ কোৱাৰ দিছে তোমাৰ গানৰ চইচ বহুত ধুনীয়া কিন্তু আজি ছেমি ফাইনেল ৰাউণ্ড তো ছেমি ফাইনেলৰ কাৰণে এই গানটো শ্বুট কৰা নাই ফাৰ্ষ্ট অফ অল তুমি ছেমি ফাইনেল হিচাপে আহিব লাগিছিল আজি তুমি এইটো ৰাউণ্ড ছাপ'জ কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ড তুমি ইউজ কৰিলা ঠিক আছিলে কিন্তু আজি অলপ কিবা এক্সট্ৰা অৰ্ডিনাৰী এটা হ'ব লাগিছিলে এক্সপেক্টেশ্যন চবৰ ওপৰত থাকে হা তো সেইটো কাৰণে গ'লোঁ আৰু এক্সপ্ৰেশ্যন আৰু অলপ দিব চেষ্টা কৰিবা আৰু ছাৰ মেমেটো ক'লে চ' মোৰ ফালৰ পৰা 13 that's 36 out of 40 क्योंकि आप इतना अच्छा नाचती आई हैं Out of सेमीफाइनल 60. तक यस आउट ऑफ 60 राइट आउट ऑफ 60 तो क्योंकि आप इतना अच्छा नाचती आई हैं सेमीफाइनल तक आके पहुंची है तो जाहिर है जजेस से आप একচুৱেলি এক্সপেক্টেশ্যন বেছি আছিলে এক্সপেক্টেশ্যন বেছি আছিলে সেইকাৰণে অকণমান মানে ম্লান পৰা যেন লাগিছে আদাৰৱাইজ আমি ভাল পাইছোঁ ভিউৱাৰ্ছে ভাল পাইছে বাট যিহেতু এটা কম্পিটিশ্যন তো বিচাৰকৰ যিটো অপিনিয়নটো বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইটোৱে কথা বুজি পালা তুমি দেখিব वेरी इंपॉर्टेंट বাকী তোমাৰ উজ্জ্বল ভৱিষ্যত আছে जो भी कहते हैं आपकी इम्प्रूवमेंट के लिए कहेंगे है ना चलिए थैंक यू सो मच एंड गॉड ब्लेस यू এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আন এগৰাকী একেবাৰে অকণমানি ছোৱালীৰ ডান্স তেওঁ হৈছে সুপ্ৰিয়া কলিতা গতিকে আহক পলম নকৰি আমি আটাই একেলগে উপভোগ কৰোঁ ডিব্ৰুগড় সুপ্ৰিয়াৰ এই সুন্দৰ ডান্সটি
পিছলি জানো পৰে জানো নোহোৱা হাতত কিয় ললা পিছলি জানো পৰে জানো নোহোৱা পৰে যদি পিছলি দিবা দেই বুটলি পৰে যদি পিছলি ও দিবা দেই বুটলি আকৌ যদি পিছলি যায় তাতকৈ দিওঁ নেকি খোপাতে পিন্ধা আলফুলীয়া কপৌ ফুল ও দেহি খোপালা চিপিয়া ফুল খোপাত হালে জালে মৰম যুগমীয়া ঢৌ তুলি যায় খোপাত হালে জালে মৰম যুগমীয়া ঢৌ তুলি যায় ঢৌ লাগি মৰমৰ ফুলে ফুল সপোনৰ ঢৌ লাগি মৰমৰ ফুলে ফুল সপোনৰ ফুল যদি মৰহি যায় তাতকৈ মালা গাঁঠি লোৱা এতিয়া আলফুলীয়া কপৌ ফুল ও দেহি কপালা চিপিয়া ফুল আলফুলীয়া কপৌ ফুল ও দেহি কপালা চিপিয়া ফুল হাবি ভাঙি দেখিলো বিৰিখ বগাই ছিঙিলো হাবি ভাঙি দেখিলো বিৰিখ বগাই ছিঙিলো কোন হাঁহি পাহি বনৰীয়া ফুল আলফুলীয়া কপৌ ফুল ও দেহি কপালা চিপিয়া ফুল কোন হাঁহি পাহি বনৰীয়া ফুল ও দেহি কপালা চিপিয়া ফুল আলফুলীয়া কপৌ ফুল ও দেহি ক'ত পালা চিত বিয়াকুল ক'ত পালা মোক কোৱাচোন মেমে ঘৰত আকৌ এবাৰ কোৱাচোন ৰবি মেমহঁতৰ ঘৰত ৰুবি মেমাহঁতৰ ঘৰত হা খুজি আনিছানে নিজে নিজে ছিঙি আনিলা গৈ পেলাই খুজি আনিছোঁ খুজি আনিছা তুমি চাই আছিলা হয় না মেমহঁতৰ ঘৰত কপৌ ফুল লাগিছে নাই মেমে ক'লেনে তোমাৰ নিজৰ মাৰিবলৈ মন গ'ল মেমে ক'লে মেমে ক'লে এতিয়া মোক দি থৈ যাবা হা যাওঁতে ফুলটো তোমাকতো মেমেহে কৈছে ইমান ধুনীয়া লাগিছে নহয় তোমাক দেখি ইমান মৰম লাগিছে ন একদম আৰু ইমান মানে নিখুঁত ধুনীয়াকৈ ফুল ছাইডত গোলাপ ফুলখিনি ইমান কিউট লাগিছে মই ভাবিছোঁ যে তুমি খুব ভাল মাৰ্কছ পাবা মানে আশা কৰিছোঁ তুমি ভাবিছানে ভাবিছোঁ ভাবিছোঁ ঠিক আছে শিল্পী শিখা সুপ্ৰিয়া আজি তোমাকে কপৌ ফুল যেন দেখিছে ইমান ধুনীয়া কমেণ্ট দিছে মেমে থেংক ইউ কোৱা আকৌ থেংক ইউ ৱেলকাম খুব ভাল লাগিছে কিন্তু মাজে মাজে নহয় হাঁহিটো যে এনেকুৱা হৈ গৈছে অকণমান হেৰাই গৈছে নাই হাঁহিটো গম পাইছা নাই গম পাইছা বা গমো পাইছা ঠিক আছে হাঁহিটো একদম ৰাখিব লাগিব দেই আৰম্ভণিৰ পৰা শেষলৈকে অ'কে আৰু ধুমকাকেইটা যে দিছা নহয় কঁকালৰ সেইকেইটা আৰু অলপ ষ্ট্ৰং হ'ব লাগিব হয় নাই হয় হ'ব হ'ব কোৱা আকৌ হ'ব অ'কে মোৰ ফালৰ পৰা 14 আৰু নহয় তোমাৰ আলফুলীয়া কপৌ ফুল ষ্টেপটো মোৰ খুব ভাল লাগিছে থেংক ইউ মেম ৱেলকাম মোৰ ফালৰ পৰা 14 দেই মেমে তোমাক 14 মাৰ্কছ দিছে আমি এবাৰ সন্তুমণি ছাৰৰ ওচৰত যাম সুপ্ৰিয়া খুব ধুনীয়া গান এটা চিলেক্ট কৰি আনিছা আলফুলীয়া মোৰ বিৰাট ফেভাৰিট গান বুজিছানে আৰু তুমি মেমে কোৱাৰ দৰে আলফুলীয়া ষ্টেপটো তুমি কিমান ধুনীয়া কঁকাল ভাঙিছা খোপাত হাত দি পেলাই খুব বিহু নাচা নাচোঁ কম্পিটিশ্যন কৰিছা নাই কৰিছোঁ কৰিছা বঢ়িয়া গগনা বজাব জানা নাই জানো জানা কিকাওঁ বাজে নাই গগনা পাতে বাজে মুখে তুমি বজালে বাজে
অ'কে বঢ়িয়া বজাব জানে যদি সেইকাৰণে বেছি ভাল লাগিছে গানটোৰ কি ক'ম তোমাক আৰু তোমাৰ ইমান সৰু ছোৱালী খুব ধুনীয়াকৈ নাচিছা মাজে মাজে মোৰ অকণমান মই গৈ তোমাৰ লগত নাচি দিবলৈ মন গৈছিলে কিন্তু নানাচোঁ এতিয়া মই অকণমান মোৰ আপলিফমেণ্ট লাগিছিল গানটোত গতিকে তোমাক মোৰ ফালৰ পৰা একে মাৰ্কছ দিছোঁ 14 14 মাৰ্কছ দিছে ভাল লাগিছে মেমেও 14 দিছে ছাৰেও 14 মাৰ্কছ দিছে থেংক ইউ থেংক ইউ এবাৰ অভিক্ষী সুপ্ৰিয়া য়েছ ছাৰ ইমান মৰম লাগিছে তোমাক আজি আৰু ইমান ভাল লাগিছে এইখিনিতে ৰৈ আছে যে কপৌ ফুলৰ একদম ধুনীয়া স্মেলটো আহি এইটো আছে ধুনীয়াই বাৰু ছাৰ আৰু মেমে ক'লে কোনখিনি ভুল হৈছে ঠিক আছে এইখিনি ৰিভাইণ্ড কৰিবা চ' মোৰ ফালৰ পৰা 14 বাপৰে তুমি চবৰ পৰা 14 মাৰ্কছ পাইছা ভাল লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে বহুত ভাল লাগিছে তোমাক ছাৰ মেমেহঁতে কৈছিলে যে তোমাৰ ফাৰ্ষ্ট যিটো ষ্টেপ আছিলে চবেই খুব ভাল পাইছে এবাৰ সেইটো দি পেলাই তুমি যোৱাগে ঠিক আছে সেই ষ্টেপটো একেবাৰ কৰি দিয়া কৰা মুখে গায়। ঠিক আছে থেংক ইউ अगला कंटेस्टेंट है उदित माधव राजखवा फ्रॉम डिब्रूगढ़ घोड़ी चढ़ के बांध के सहरा उसके घर में जाऊंगा सच कहता हूँ राम कसम मैं जोरू उसे बनाऊंगा अरे 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 नीचे फूलों की दुकान ऊपर गोरी का मकान अरे 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 और नीचे फूलों की दुकान ऊपर गोरी का मकान जब वो चौबारे से देखे ओ जब वो चौबारे से देखे मेरा दिल है बेईमान अरे 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 नीचे फूलों की दुकान ऊपर गोरे का मकान मैंने पैदल से जा रहा था उन्हें साइकिल से आ रही थी मैंने पैदल से जा रहा था उन्हें साइकिल से आ रही थी किया ड्रिंकिंग का इशारा मुझे बदनाम किया ना किया ड्रिंकिंग का इशारा मुझे बदनाम किया ना मैंने साइकिल से जा रहा था उन्हें टम टम से आ रही थी किया टन टन का इशारा मुझे बदनाम किया ना किया टन टन का इशारा मुझे बदनाम किया ना लाल चुनरिया वाली कोई घर मेरे भी लाओ अरे लाल चुनरिया वाली कोई घर मेरे भी लाओ मैं कुआरा कब तक बैठूं बैंड मेरा बजवाओ अरे जैसे भी चलता है चक्कर चलाओ मेरी शादी करवाओ मेरी शादी करवाओ मेरी शादी करवाओ मेरी शादी करवाओ लाल चुनरिया वाली कोई घर मेरे भी लाओ मैं कुआरा कब तक बैठूं बैंड मेरा बजवाओ अरे जैसे भी चलता है चक्कर चलाओ मेरी शादी करवाओ मेरी शादी करवाओ मेरी शादी करवाओ मेरी शादी करवाओ आप तो बहुत ही शातिर दिमाग वाले निकले हाँ चलिए चलते हैं सबसे पहले पूछ लेते हैं शांतमणि सर से उनको कैसा लगा आपका परफॉर्मेंस ओके উদিত্য মাধৱ ৰাজখোৱা দীঘল নাম দেই মানুহটো খালি চাপৰ হৈ আছে হা ভাল লাগিল মই গোবিন্দক এনেও ভাল পাওঁ সৰুৰ পৰাই ভাল পাওঁ আৰু তোমাৰ এক্সপ্ৰেশ্যন ধুনীয়া গানটোৰ লগত তুমি খুব ধুনীয়াকৈ মানে মেইনটেইন কৰিছা
আৰু প্ৰথম কথা হৈছে কি মাজে মাজে খালি এনাৰ্জি লেভেলটো কমি কমি যোৱা যেন লাগিছে বহুতবাৰ লাগিছে কিছুমান ষ্টেপত সেইবোৰ বাদ দিয়া মই তোমাক ভাল পাইছোঁ আৰু মই তোমাক 16 দিছোঁ Thank you. 16 फ्रॉम चंदुमणि सर और सबसे बड़ी बात ये है कि आपके परफॉर्मेंस में उनको गोविंदा जी दिखा बहुत बड़ी बात है आपने बताया तो नहीं पर जजेस को आप दिख गए ये बहुत बड़ी बात है ठीक है चलिए चलते हैं मैम के पास উদ্দীপ চুপাৰ Thank you. ভাল লাগিছে বাট চাৰে কোৱাটো হয় মই মানুহ অলপ এনাৰ্জি লেভেলটো কমিছে মই মোক লাষ্ট টাইমো কৈছিলোঁ অলপ কমি আছে অ'কে লাগিব অলপ কিন্তু মাজে মাজে কিছুমান ষ্টেপছ খুব ভাল লাগিছে ইয়াত তুমি গ্লাছ মিৰৰখনৰ আগত যিখিনি কৰিছা সেইখিনি ভাল লাগিছে হা মোৰ ফালৰ পৰা 15 Thank you. और वैसे भी तारीख लेने कब आ रही हो शादी के लिए উদ্দীপ্তা খুব ধুনীয়া হৈছে ডান্সটো ছেকেণ্ড কথা হ'ল কি আৰু অলপ এনাৰ্জি লাগিব যিহেতু গোবিন্দাই বহুত এনাৰ্জি দি নাচে ময়ো ভাল পাওঁ মি টু মই বহুত ভাল পাওঁ গোবিন্দাক তো তুমি আৰু অলপ এনাৰ্জি নাচা হ'লে আৰু ভাল লাগিলেহেঁতেন বিকজ এইটো ছেমি ফাইনেল নহয় তুমি আৰু অলপ কষ্ট কৰিব লাগিছিলে আৰু অলপ ষ্টেপ ইনক্লুড কৰিব লাগিছিলে খুব এনাৰ্জেটিক হ'ব লাগিছিলে পূৰা চেকিং টাইপ হ'ব লাগিছিলে ডান্সটো ঠিক আছে তোমাৰ এক্সিবিশ্যন খুব ধুনীয়া চ' মোৰ ফালৰ পৰা 14 Thank you. that's 45 isn't it 45 fair enough happy चलिए उदीप्त गोविंदा जी ऑल द बेस्ट टू यू कंपटीशन जोरदार काफ़ी जोरदार होता जा रहा है हमें भी देखने में बड़ा मज़ा आ रहा है ना বহুত ভাল লাগিছে तो चलिए चलते हैं बुला लेते हैं हमारी अगले कंटेस्टेंट को जो है मिहिर कुमार गायन फ्रॉम डिब्रूगढ़ What? The party's over? मिलो ना मिलो मैं मिलने आऊंगा कहो ना कहो Hey mama, they call me Weezy, and you should be with me. I got a pocket full of reasons, baby. I can bless you when you ain't even sneezing. I'll be at your rescue when you don't even need me. I can have you dreaming when you ain't even sleeping. Mama, I can help you get off like the weekend. She said she wanna do it to the new Enrique. I popped the disc in and put the song on replay, and then she backed it up like replay. so very serious कहो ना कहो मैं कहता जाऊंगा सुनो ना सुनो सुनो ना सुनो मैं तो सुनाऊंगा दिल कहता है क्या मिहिर व्हाट अ मैग्नानिमस परफॉर्मेंस बहुत ज़्यादा एनर्जेटिक था बहुत अच्छा लगा आपको कैसा लग रहा है मुझे बहुत अच्छा लग रहा है बहुत अच्छा लग रहा है নাৰ্ভাছ হৈছিলানে নহয় নহয় একদম Nervous ফুল उसकी কনফিডেন্ট बात करते ही नहीं है ना यहाँ पे तो एनर्जी और परफॉर्मेंस दिखाना है तो काहे का नर्वसनेस है ना খালি অলপ ভাগৰ লাগিছে অলপ ভাগৰ লাগিছে ঠিক আছে একো নাই আমি ছাৰ মেমে কি কয় মিহিৰ বেটা ভাল লাগিলে মোৰ তোমাৰ পাৰফৰ্মেঞ্চ বাট মই ইয়াতকৈ আৰু বেছি এক্সপেক্ট কৰিছিলোঁ কাৰণ এইটো ছেমি ফাইনেলৰ ৰাউণ্ড ন Yes, ma'am. চ' অকণমান এক্সপেক্টেশ্যনটো বেছি আছিলে একো নাই ইয়াত যিটো তুমি ৰিভলভাৰ ষ্টেপছ কৰিলা ন টাক 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 সেইটো আৰু অকণমান লাগিছিলে ক্লিয়াৰ নহ'ল অ'কে সেইটো তুমিও গম পাইছা ক্লিয়াৰ নহ'ল যে তুমি ধৰিব নোৱাৰিলা পটককৈ হয়নে যি হওক ক্লিয়াৰ কৰিবা নেক্সট টাইম আৰু জাম্পছবিলাক একদম লুজ হৈছে যিমানকেইটা জাম্প কৰিছা তুমি এটাও পাৰফেক্ট নাই হোৱা গম পাইছা Yes, ma'am. সেইবিলাক ক্লিয়াৰ কৰিব লাগিব
আৰু এনাৰ্জি লেভেল এতিয়াও কমি আছে কিয় গা নহ'ব ভাল নহয় নাই নেকি হা গা ভাল নাই গা ভাল নাই ঠিক আছে বাৰু যি হওক এনেই বাকী মোৰ ভাল লাগিলে ঠিক আছে ইয়াতকৈ আৰু অকণমান ডেভেলপ কৰিবলৈ ট্ৰাই কৰিবা অ'কে অল দি বেষ্ট মোৰ ফালৰ পৰা 13 13 out of 20 मंच एक ऐसी जगह है ना जहाँ पे आप चाहे कितना भी आपकी तबीयत ख़राब हो चाहे आप कितना भी आपको टायर्डनेस लग रहा हो आपको वो दिखाना नहीं चाहिए परफॉर्मेंस में द शो मस्ट गो ऑन ओके लेट्स मूव ऑन टू शांतमणि सर एंड लेट्स नो हिज ओपिनियन মিহিৰ খুব ধুনীয়া লাগিছে ৱাছকোটটোত ৰেড ৱাছকোট ৰেডটো মোৰ বিৰাট ভাল Thank you, প্ৰিয় কালাৰ হা আৰু টাইডালো বিৰাট ধুনীয়া লাগিছে মানুহটোতকৈ অকণমান দীঘল হৈছে একো নাই প্ৰব্লেম নাই তোমাক ভাল লাগিছে তোমাৰ হাঁহিটো খুব ধুনীয়া কিউট একদম অ'কে Yes. মিহিৰ ক'ৰ পৰা আহিছা মই ডিব্ৰুগড় ডিব্ৰুগড়ৰ পৰা ঘৰ অ'কে নাচ কিমান সৰুৰ পৰা নাচ শিকি আছা মই 3 বছৰৰ পৰা 3 বছৰ পৰা শিকি আছা অ'কে ভাল হৈছে মই কোৱাখিনি মেমে ক'লে গতিকে তোমাৰ ভৱিষ্যত আছে পাৰফেকশ্যনটো লাগিবই পাৰফেকশ্যনটো তুমি আনিবা নিজে আৰু মানে হাৰ্ড লেবাৰ কৰিবা প্ৰতিটো ক্ষেত্ৰতে হাৰ্ড লেবাৰ আমি যে এখন আসন পাইছোঁ বহুত হাৰ্ড লেবাৰ কৰিহে এখন আসন পাইছোঁ গতিকে তোমাক মোৰ ফালৰ পৰা 12 মাৰ্কছ দিছোঁ থেংক ইউ That's 13 and 12 that's 25 let's move on to Avixi sir और जान लेते हैं उनका क्या ओपिनियन है মিহিৰ য়েছ ছাৰ আচ্ছা খুব ধুনীয়া আছে তোমাৰ ডান্সটো থেংক ইউ ছাৰ ফাৰ্ষ্ট অফ অল ডান্স ক'লে অনলি ডান্স নট কি অকল ষ্টান্স বহুত ইনক্লুড হৈ আছে তুমি এটা ডান্সত এটাই ছুইচাইড কি কয়টো ফ্লিপটো ইউজ কৰিবা জীৱনত জিন্দগীত সদায় এটাই ছুইচাইড যোনটো তুমি ক্লিক মাৰিলা ন সেইটো এবাৰেই ইউজ কৰিবা হয় লাষ্ট নহ'লে ফাৰ্ষ্ট ঠিক আছে মাজত নহয় এইটো ছুইচাইড মানে চেছ ফিনিছ দে এণ্ড ঠিক আছে Yes. তো মাজত যিবিলাক বস্তু ইউজ কৰিছা সেইখিনি সৰু সৰু সেইবিলাক ট্ৰাই কৰিবা ভাল ক্লিক Yes, sir. কৰিবলৈ ঠিক আছে আৰু অলপ ডান্স লাগে তাৰ কাৰণে ঠিক আছে য়েছ ছাৰ চ' মোৰ ফালৰ পৰা 13 থেংক ইউ 13 that's 38 out of 60 and now friends let's call upon stage Jayashree Barwa from Tinsukia মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ ধুম ধুম দবা বাজে আহা খুবে মিলি গাও নাম ধৰ্ম ধুম ধুম দবা বাজে ধৰা হাতে হাতে কি জাতি বৰ্ণ হুম হুম বুকু কপে মহাজাতি তোক
जयश्री, क्या धमाकेदार परफॉर्मेंस था. आपने तो पूरा माहौल ही चेंज कर दिया. इट्स ग्लिटरिंग लिटरली. बहुत अच्छा लगा आपका परफॉर्मेंस. You have mentioned some gods in your performance. ভগৱানৰ নাম. কোন ভগৱানৰ নাম মানে তুমি ক'ব পাৰা, ল'ব পাৰা? Which are the gods that you mentioned in the song? চক্ৰধাৰক কোন হয়? Krishna. Yes, brilliant. And জয় ৰাম ৰাম ৰাম. Shankardev. अभी राम का नाम लिया यार. ठीक है, चलिए जजेस के पास चले जाते हैं, पूछते हैं उनको. सबसे पहले मैडम से पूछते हैं. शिल्पी शिखा मैम, कैसा लगा आपको? জয়শ্ৰী, খুব ভাল লাগিলে তোমাৰ পাৰফৰ্মেঞ্চ. ভাল হৈছে, কিন্তু মই তোমাক এটা কথা ক'বই লাগিব, কষ্টিউমটো গানটোৰ লগত যোৱা নাই দেই বেটা. এইটো তুমি ছাৰ বা মেমক যোনে শিকাইছে তেখেতক সুধি ল'বা যে কষ্টিউমটো একচুৱেলি কি হ'ব লাগে. অ'কে, ভয় খাব নালাগে, কষ্টিউমত আমি মাৰ্কছ নিদিয়া নহয় বাৰু, কটা নাই মাৰ্কছ. আৰু ষ্টেপছ কিছুমান বাৰে বাৰে ৰিপিট হৈ আছে. কি জয়ৰামটো বাকী কিছুমান ষ্টেপছ একে হৈ আছে. ডুম ডুম দবা বাজে এইবিলাক ষ্টেপ একে হৈ আছে. অ'কে, সেইবিলাক চেঞ্জ কৰি লৈ যাবা. অ'কে, মোৰ ফালৰ পৰা 13 out of 20. শান্তমণি ছাৰ, ভাল লাগিছে আৰু গানটো খুব ধুনীয়া চিলেক্ট কৰি আনিছা. একো মানে গোটেইখিনিয়ে ভাল লাগিল. তুমি কেনেকৈ প্ৰথম চবতকৈ ভাল লাগিল তুমি থালখনত যিটো প্ৰপাৰ্টি লৈ আনিছা গ্লিটাৰ্ছখিনি, সেইখিনিৰ লগত তোমাৰ হেণ্ড জেষ্টাৰ্ছ আৰু ষ্টেপখিনি খুব ধুনীয়া লাগিছিল. দ্বিতীয়তে চবতকৈ মোৰ বেয়া লাগিল কোনটো জানানে? তুমি বহি যে চাপৰি বজাইছিলা, সেইটো মোৰ একদম মানে মোৰ গোটেই নাচটোৰ বেয়া লগা অংশ সেইটোৱে, বুজিছানে? সেইটো ঠিক কৰিবা. আৰু এইখিনি ক'লেই মই তোমাক মোৰ ফালৰ পৰা 11 মাৰ্কছ দিছোঁ দেই. থেংক ইউ. 11, that's 24. মিষ্টেক্সখিনি গম পাইছানে? বুজি পাইছা? অ'কে, অভিক্ষী ছাৰ. জয়শ্ৰী, Yes, sir. মই কিন্তু তোমাৰ ডান্সটো বহুত ভাল পালোঁ. চিৰিয়াছলি, তোমাৰ আগৰ পাৰফৰ্মেঞ্চকৈ এই পাৰফৰ্মেঞ্চটো বেছি ধুনীয়া হৈছে. ঠিক আছে, যিখিনি ভুল হৈছে ছাৰেতো কৈছে, সেইখিনি ৰিভাইণ্ড কৰিবা. আৰু ষ্টেপছ মোৰো বেয়া লাগিলে, সেই ষ্টেপছটো তুমি যে ডাউন আপ কৰি পিনি যে কৰিছা, সেই ষ্টেপছটো খুব বেয়া লাগিছে. গানটোত মানে মেটচ কৰা নাই. আৰু অফবিটতো গৈ আছে ন, অফবিটতো গৈ আছে, তো সেইটো কাৰণে অলপ বেয়া লগা হৈছে মানে. ঠিক আছে, তো ফাৰ্ষ্ট পাৰ্টটো এণ্ড দ্য লাষ্ট পাৰ্টটো ইজ ভেৰি গুড. চ' মোৰ ফালৰ পৰা 15. कैसा लग रहा है? अच्छा लग रहा है. अच्छा लग रहा है. कुछ मिस्टेक्स एक्चुअली हो जाता है. मिस्टेक्स, वी आर ऑल ह्यूमंस एंड वी डू कमिट मिस्टेक्स. तो जजेस को एक्चुअली आपसे बहुत ज़्यादा एक्सपेक्टेशन है, क्योंकि आप सेमीफाइनल तक पहुँचे हैं और आपने काफ़ी अच्छी परफॉर्मेंसेस निभाई अब तक. तो छोटी मोटी मिस्टेक्स डोंट टेक इट टू हार्ट. আৰু এইবাৰ মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাব খুজিছোঁ আমাৰ এইবাৰ প্ৰতিযোগী লয়নাক. মই মঞ্চলৈ লয়নাক বৰগোহাঁইক আহিবলৈ অনুৰোধ জনাব খুজিছোঁ. And Lorna Borgohain is from Chabua.
खोई खोई आई थी मैं अखियों को नीचे यहीं कहीं बैठी थी मैं अम्बुआ के नीचे खोई खोई आई थी मैं अखियों को नीचे यहीं कहीं बैठी थी मैं अम्बुआ के नीचे कोयल थी कुक सुन नक चूं छलके कोयल थी कुक सुन नक चूं छलके गिर गया लपटा जाए वे मेरा लौंग बाजा निगाह मार दाए वे मेरा लौंग बाजा पीछे पीछे आजा मेरी जान दिख जाए काले काले घुंघराले बाल दिख जाए दिल वालिया देख जाए वे मेरा लौंग बाजा मेरा लौंग बाजा मेरा लौंग बाजा तेरा लाल दुपट्टा पर मुझे लाल दुपट्टा दिख नहीं रहा है यहाँ तो येलो येलो है सब कुछ লাল দুপাট্টা নাই তাইৰ হয় নাই ঘৰত থাকি আহিলে হয়নে নাই কিন্তু খুব ধুনীয়া লাগিলে তাইৰ নামটো যিমান ধুনীয়া লয়না তেনেকুৱাকে খুব ধুনীয়াকে কিবা যে নামটোৰ লগত তাই ডান্সটো পাৰফৰ্মেন্সটো মিলি গৈছে Exactly. আৰু হাঁহিটো বিৰাট ধুনীয়া খুব ভাল লাগিছে আৰু মই আশা কৰিছোঁ আমাৰ ছাৰ মেম যি তোমালোকৰ সন্মুখত বহি আছে তেওঁলোকেও যেন খুব ভাল পাইছে যে লাগিছে এনজয় কৰাৰ নিচিনা লাগিছে তো ঠিক আছে তুমিয়ে কোৱাচোন মই ফাৰ্ষ্টতে কাক সুধো তোমাৰ পাৰফৰ্মেন্সটোৰ কথা আগতেতো আমাৰ কি বুলি কয় আমাৰ ছাৰ আৰু মেমটো আছিলে এতিয়া নতুন ছাৰজন আছে তো মই আগতে নতুন ছাৰ অ'কে লয়না লয়ল আখেৰে খুব ধুনীয়া নাচিছা তুমি তোমাৰ নামটোৱে কয় তুমি ধুনীয়া নাচিবা বুলি আৰু মঞ্চত পোৱাৰ লগে লগে তুমি গানটোও খুব ধুনীয়াকৈ চিলেক্ট কৰি আনিছা আৰু বিশেষকৈ তোমাৰ কাজল মাৰ ডালা পুৰা মাৰ ডালা কষ্টিউম খুব ধুনীয়া তুমি গানটোৰ লগত যিখিনি ঠুমকা দিছা বিৰাট ধুনীয়া লাগিছে আৰু ষ্টেজ কভাৰিং কৰিছা মোৰ ফালৰ পৰা তোমালে 16 wow 16 বিৰাট ধুনীয়া মাৰিছে নতুন ছাৰজনে ন তোমাৰ yes এবাৰ আমি কাৰ ওচৰত যাম মেম মেম অ'কে মেমৰ ওচৰত যাম এবাৰ লয়না খুব ভাল লাগিলে মই ইমান এনজয় কৰিছোঁ না তুমি যে নাচিছা ময়ো নাচি আছোঁ লগে লগে ষ্টাৰ্টিংটো বিৰাট ইম্প্ৰেছিভ ষ্টাৰ্টিংটো খুব ধুনীয়া হৈছে যিমানকেইটা বিট তুমি ধৰিছা যিমানখিনি কৰিছা ঝুমকা লগাইছা একদম পাৰফেক্ট অ'কে এনেকৈ কৰি যাবা আৰু নহয় একদম ষ্টাৰ্টিঙৰ পৰা একদম গানটো শেষ হোৱালৈকে তুমি গানটোৰ মতে নাচা নাই তোমাৰ মতেহে গানটো গাইছে খুব ভাল লাগিলে মোৰ ফালৰ পৰা তোমালৈ 15 থেংক ইউ That's 31. Fantastic, Lorna. Good going. The much awaited Avixi sir. লয়না খুব ধুনীয়া হৈছে ডান্সটো তোমাৰ তুমি যিখিনি কৰিছা খুব ধুনীয়া লাগিছে একো মানে মই একো লিখাও নাই ইয়াতে মই তোমাকে চাই থাকিলোঁ ডান্সটোত খুব ধুনীয়া হৈছে পিছে এই ষ্টেপকেইটা খুব ধুনীয়া হৈছে তোমাক খুব ধুনীয়া লাগিছে চ' বেছি নকওঁ মোৰ ফালৰ পৰা 15 থেংক ইউ 15. That's 46. 46 ইমান ধুনীয়া মাৰ্কছ Not তুমি bad, পাইছা not লয়না bad. तो दोस्तों इसी के साथ खत्म होता है हमारा आज का राउंड दैट इज अ सेमीफाइनल राउंड रिदम ताल से ताल जूनियर